স্বাগতম জনাইছোঁ সকলোকে মোৰ চেনেল ছুপাৰ গাৰ্ল দেৱাংগনালৈ। আজি অকণমান এটা বিহুৰ ব্লগ লৈ আহিছোঁ। ক'ত পাতিছোঁ, কি কৰিছোঁ মই কৈ যাম, চাই থাকক আৰু ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, মৰম দি যাব, এনেকৈ শ্বেয়াৰ কৰিব ভিডিঅ'জবোৰ। আহকচোন কি কৰিছোঁ মই কৈ যাম আপোনালোকক, আহক চাই থাকক মোৰ ভিডিঅ'জটো। ভিডিঅ' ষ্টাৰ্ট কৰোঁ এতিয়া, আহক। পৰিৱেশ বৰ বেলেগ আজি, বৰ ধুনীয়া। আহকচোন চাওঁ। মেজিটো ভাল লাগিছে নাই? বহুত ধুনীয়া লাগিছে। ধুনীয়াকৈ আমি মিলি চবেই মেজি জ্বলাম। বলা বলা ভিতৰলৈ যাওঁ আগতে। এয়া দেখিছা পিঠা, ইমান পিঠাৰ আয়োজন। আৰু এয়া দেখিছা, এয়া মিঠাই আছে, এয়া পাটিচেপ্তা আছে, এয়া লাড়ু আছে, ইয়াতেও আছে, সকলো জেগাতে আছে। আৰু মোৰ গাৰ্জেনছখিনি গোটেইখিনি মিলি এইখিনি কৰিছে, তেওঁলোকক বহুত বহুত ধন্যবাদ। আৰু লগতে সকলোকে আমি ভোগালী বিহুৰ, মাঘ বিহুৰ, উৰুকাৰ সকলোৰে শুভেচ্ছা যাচিছোঁ। তুমিও যাচি দিয়া। ভোগালী বিহুৰ মোৰ ফালৰ পৰা সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আজি আমাৰ দেৱাংগনা কালচাৰেল একাডেমীৰ ফালৰ পৰা সৰুকৈ আমি মাঘ বিহু আৰু উৰুকা উদযাপন কৰিব লৈছোঁ। আমাৰ এইটো আচলতে নিশ্চয় ক'ব গ'লে প্ৰি চেলিব্ৰেশ্যন, আগতীয়াকৈ কৰিম। যিহেতু আমাৰ স্কুলখন সপ্তাহত দুদিনহে হয় আৰু 18 তাৰিখ পাব অহা সপ্তাহ, আৰু বস্তু এটা গুচি গ'লে ভাল নালাগে। তাৰ আগতীয়াকৈ আমি কৰিব পাৰিলে, পাতিব পাৰিলে ভাল লাগে। আৰু লগতে মোৰ সৰু সৰু ছাত্ৰীৰ এটা সৰু পৰিয়াল চাৰিগৰাকীৰ পৰা আৰম্ভ হৈছিল, তো এতিয়া 11গৰাকীলৈ বৃদ্ধি হৈছে আৰু ভাল লাগিছে তেওঁলোকৰ মাজত। সেইকাৰণে ভাবিলোঁ সকলোকে মিলি, যিহেতু আমাৰ ইয়াতে বেংগলী আছে, বিহাৰী আছে, আমাৰ বিভিন্ন জনজাতীয় মানুহখিনি আছে, সকলোৱে মিলি আমাৰ ৰাজ্যিক উৎসৱ বিহুটো অকণমান পালন কৰোঁ। সকলো ভালো পাব, সৰু সৰু ল'ৰা ছোৱালীখিনি মেজি জ্বলা দেখিব। আৰু তাৰ বাবে আমি বিশিষ্ট ব্যক্তি কেইগৰাকীমান আমন্ত্ৰণ কৰি আনিছোঁ, তেওঁলোক আমাৰ মাজত আহি পাইছে। অকণমান মই কাৰ্যসূচীখন দায়িত্ব বিচাৰিছোঁ। প্ৰথমতে আমাৰ নৃত্য অনুষ্ঠান হ'ব বৈশালী ভাৰ্গৱৰ গণেশ তুতি। তাৰ ঠিক পিছতে আমাৰ বিদ্যালয়ৰ ছাত্ৰীসকলৰ এটি অসমীয়া আধুনিক নৃত্য। তাৰপিছতে আমাৰ আন এগৰাকী ছাত্ৰীৰ বিহু গীতৰ পৰিৱেশন, আৰু একেবাৰে শেষত মই গুৰু দেৱাংগনা ভাৰ্গৱে সামৰণি নৃত্যটি প্ৰদৰ্শন কৰিম। তাৰ ঠিক পিছতে আমাৰ হ'ব মেজি জ্বলোৱা অনুষ্ঠান আৰু অকণমান চাহ চিনাকি, লগত লগ হৈ পিঠা খাম আৰু খাম, ফূৰ্তি কৰিম আৰু নিজৰ মনৰ কথা, নিজৰ মনৰ ভাৱ অকণমান ইটো সিটোৰ আদান প্ৰদান কৰিম। গতিকে আমাৰ প্ৰথমতে আমাৰ আজিৰ কাৰ্যসূচীলৈ আমি আগবাঢ়িব বিচাৰিছোঁ। এয়া হৈছে বৈশালী ভাৰ্গৱ নৃত্য বিশাৰদ, তেওঁৰ এটি গণেশ তুতি। যিহেতু ভগৱান গণেশৰ আৰাধনা কৰি আমি প্ৰত্যেক পূজাই আৰম্ভ কৰোঁ, আমাৰ আজি এই অনুষ্ঠানটো আমি আৰম্ভ কৰা হৈছোঁ। আহক উপভোগ কৰোঁ বৈশালী ভাৰ্গৱৰ গণেশ তুতি এটি নৃত্য। ধন্যবাদ। অনুষ্ঠানখন পাতোঁতে মোক মোৰ গাৰ্জেনছখিনিয়ে বহুত হেল্প কৰিছে। একদম চাহ দিয়াৰ পৰা তেওঁলোকে বেঞ্চ দাঙালৈকে, চকী সামৰালৈকে গোটেইখিনি কৰি দিছে। গতিকে তেওঁলোকক মানে মই থেংক ইউ এটা নক'লে একদম মোৰ ভিডিঅ'টো আধৰুৱা হৈ ৰ'ব। খুব কষ্ট কৰিছে আৰু দেখিছে এয়া চব বিলাই আছে, তেওঁলোকে এৰেঞ্জ কৰিছে। কাৰণ মই প্ৰগ্ৰেম চলোৱাত ব্যস্ত, তেওঁলোকক দায়িত্ব দিছোঁ, তেওঁলোকে কৰি আছে আৰু যিখিনি পাৰিছে, যিমান পাৰিছে তেওঁলোকে কৰিছে। গতিকে মই ৰিয়েলি থেংকফুল একচুৱেলি। মানে ইমান ভাল লাগিল প্ৰগ্ৰেমটো। আমাৰ বহুত মানুহ হোৱা নাই জানে, কিন্তু তথাপিও মানে যিখিনি মানুহ আছে, মানুহখিনি ইমান ধুনীয়াকৈ কৰ্পৰেট কৰিছে। এয়া দেখিছে নহয়, সকলোৱে বহিছে, খাইছে, একেলগে ফূৰ্তি কৰিছে। মাঘ বিহুটো আচলতেনো কি চাব গ'লে, আমি একেলগে ন খাওঁ, আমি একেলগে পিঠা বনাওঁ, খাওঁ, গোটেইবোৰে মিলি চব কাম কৰোঁ, নহয় জানো? গতিকে ইয়াতেও ঠিক তেনেকেই কৰিছোঁ। যিহেতু বনোৱা ব্যৱস্থা নাই, কিন্তু আমি ঘৰৰ পৰা সকলোৱে লৈ আহিছোঁ, কিনিছোঁ অকণমান কিবা কিবি, আমি তেনেকৈ খাইছোঁ। আৰু এয়া আহকচোন আমাৰ অনুষ্ঠানসমূহ অকণমান আপোনালোকৰ আগত মই দেখুৱাইছোঁ। এয়া আমি আমাৰ সাংস্কৃতিক অনুষ্ঠান কিছুমান মই দেখুৱাব লৈছোঁ, য'ত মই নিজেও নৃত্য পৰিৱেশন কৰিছিলোঁ। আপোনালৈ মাইক্ৰফোনটো আগবঢ়াইছোঁ। আপুনি শুভেচ্ছা বাণীৰ লগতে আমাৰ বিদ্যালয়ৰ ছাত্ৰীসকলক অকণমান আশীৰ্বাদ কৰি দিয়ক। ইমান দিনৰ পৰা ৰিহাৰ্চেল কৰি থকা নাচটো এইটোৱে মোৰ ছোৱালীকেইজনীৰ। বাকীবোৰতো আমি চায়ে থাকোঁ, ইহঁতৰ প্ৰথম পাৰফৰ্মেঞ্চ বুলি বৰ ভাল লাগিছে মোৰ আজি।
আজি আমাৰ বিশেষ অনুষ্ঠান প্ৰি ভোগালী বিহুৰ সেলিব্ৰেশ্যন অৰ্গেনাইজ বাই তেলেংগানা ভাৰ্গৱ এণ্ড পেশালী ভাৰ্গৱ আৰু আপোনালোকৰ মাজত মই আহি পালোহি আৰ্য অংশমান ঠিক দুপৰীয়া 12:15 লগে লগে আৰু বিহুৰ এই সময়ছোৱাত যদি আপোনাৰ মন প্ৰাণ অসমীয়া বিহুৰে উপস্থিত কৰা নাই তেনেহ'লে আপুনি অসমীয়া নিশ্চয় নহয় কিন্তু আমি জানো যে আমি সকলো অসমীয়া আমি সকলোৱে মিলি জুলি আমাৰ অসমৰ এই সংস্কৃতি লোক সংস্কৃতিক আগুৱাই এওঁ হৈছে আৰ জে আংশুমান আমাৰ মৰমৰ প্ৰশান্ত বৰদলৈ দাদা আমাৰ লগত বহুত আগৰ পৰা মোৰ লগত জড়িত একেলগে নাচিছিলোঁ আৰু খুব ধুনীয়া কৰিঅ'গ্ৰাফিও কৰে আৰু বিভিন্ন স্কুলতো তেওঁ শিকায় আৰু বৰ্তমান কিন্তু তেওঁ আৰ্জিং কৰে গপশ্বপ 93.5 FM ৰেডিঅ'ত গতিকে আহি পেলাই ইমান ধুনীয়াকৈ তেওঁ এটা ষ্টাৰ্ট কৰিলে একদম আৰ জে ষ্টাইলত বৰ ভাল লাগি গ'ল মানে পৰিৱেশটো বদলি গ'ল আৰু আমি যিমানে মাইকত নকওঁ কিয় তেওঁলোকৰ যিহেতু ভইচৰ লগতেই কাম গতিকে সেই ভইচৰ লগত খেলি ইমান ধুনীয়াকৈ শব্দৰ গঠন কৰি ক'ব পাৰে ক'ব জানে সেই আৰ্টটো গতিকে সঁচাকৈ এপ্ৰিচিয়েট কৰিব পাৰি মানে দাদাই নাচাৰ বাবে অকণমান নাচিবলৈ ৰিকুৱেষ্ট কৰিলোঁ আৰু খুব ধুনীয়াকৈ আমাৰ লগত নাচিলে আচলতে দাদাই ছিংগল নাচিছিল কিন্তু আমি ৰ'ব নোৱাৰি মই আৰু ধৰিত্ৰী আমি দুয়ো সোমাই গ'লোঁ একদম দাদাৰ লগত ধুনীয়াকৈ আমি নাচিলোঁ এটা গ্ৰুপ ডান্সে হৈ গ'ল আৰু আমাৰ আমাৰ ষ্টুডেণ্ট মামুৱে গান গাব ইচ্ছা কৰাৰ বাবে মই গান এটা গাবলৈ দিলোঁ তাইক আৰু ইমান ধুনীয়া গান গাইছে তাই আহকচোন শুনিব আৰু শুনিলে গমেই পাই যাব সাংস্কৃতিক অনুষ্ঠানৰ একেবাৰে শেষৰ অনুষ্ঠানটো মোৰে নৃত্য আছিল আৰু নিয়ৰ এ ফুল গানটো খুব ধুনীয়া গান ভূপেন হাজৰিকাদেৱৰ গান গাইছে জুবিন গাৰ্গদাই তেওঁৰ কণ্ঠত গতিকে সেই গীতটি মই ভাবিলোঁ অকণমান নিয়ৰৰ বতৰ ঠাণ্ডা গতিকে সেই গীতেই মই পৰিৱেশন কৰোঁ মানে সেই নৃত্যটি আৰু ভাল লাগিল অকণমান দেখুৱাই দিছোঁ এতিয়া আমি আগবাঢ়িছোঁ মেজি জ্বলোৱা অনুষ্ঠানলৈ সকলোকে নিমন্ত্ৰণ কৰিছোঁ আৰু যিহেতু জোনৰ জন্মদিনো আছিল গতিকে মোৰ ষ্টুডেণ্টখিনিৰ লগত অকণ চিনাকি কৰিলোঁ নিজৰ মানুহজন বুলি আৰু মেজি জুইটো তেওঁলোকে জ্বলাবলৈ মই আগুৱাই দিলোঁ আৰু লগতে আমাৰ যিখিনি গেষ্ট আছিল তেওঁলোককো মই আগুৱাই আহিবলৈ ক'লোঁ লগতে নিজেও আছিলোঁ চাওকচোন আমি কেনেকৈ মেজি জ্বলালোঁ খুব ভাল পাব চাই নিজৰ সংস্কৃতি নিজৰ বস্তুটো যেতিয়া আমি ধৰি ৰাখিব পাৰোঁ সৰুকৈয়ে হওক ডাঙৰকৈয়ে হওক তেতিয়া মনটো বৰ ভাল লাগে আচলতে আহক একেলগে আমাৰ লগত অকণমান উপভোগ কৰকচোন আগতীয়াকৈ উৰুকা আমাৰ মাননীয় পৌৰপতি নিৰ্মালী বাইদেউ আছে সংঘায়ুক্ত স্বপন ঘোষ ডাঙৰীয়া আছে মোৰ শহুৰ দেউতা বিশিষ্ট ব্যৱসায়ী সুৰেশ চক্ৰৱৰ্তী ডাঙৰীয়া মা আৰতী চক্ৰৱৰ্তী প্ৰমুখ্যে মোৰ বন্ধুসকল সকলোলৈকে বহুত ভোগালীৰ শুভেচ্ছা জনালোঁ অনুষ্ঠান শেষ হোৱাৰ একেবাৰে শেষত আমি মেজি জ্বলালোঁ আৰু লগতে চাহ পানী আৰু চাহ চিনাকি এটা ব্যৱস্থা কৰিলোঁ এয়া আমাৰ মেজি জ্বলোৱা এটা অকণমানকৈ আমি দেখুৱাইছোঁ সৰুকৈ মই ভিডিঅ'ত দেখাবলৈ চেষ্টা কৰিছোঁ আৰু যিহেতু মই নিজে ভিডিঅ' কৰা নাই বেলেগে কৰিছে অকণমান ভিডিঅ'ত খেলি মেলি হ'বও পাৰে কিন্তু দিনটো সঁচাকৈ বৰ ভালে ভালে গ'ল জানে অগ্নিদেৱতাক সেৱা আমি আগতীয়াকৈ কৰিলোঁ যদিও মনটো বৰ শান্তি লাগিল আৰু এইটো অনুষ্ঠান নকৰিলে হয়তো বৰ বেয়া লাগিলেহেঁতেন কাৰণ ছোৱালীখিনি বৰ ভাল পাইছে আহকচোন চাওঁ আমি কেনেকৈ কৰিলোঁ কি কৰিলোঁ আপোনালোকে দেখাই পাব লগতে আমি চাউল তিল মাহ দি পেলাই অগ্নিদেৱতাক নমন কৰিলোঁ আমাৰ মেজি জ্বলোৱা পৰ্ব শেষ হৈছে চিন্তা পাক মাৰিবা দেই ফুৰিব লাগিছে
সকলোকে তিল চাউল আগবঢ়াবলৈ বা দিবলৈ অনুৰোধ জনালোঁ। সকলো আগবাঢ়ি আহিব এজন এজনকৈ। গৰমে লাগিছে দেই, শেষে হ'ব, তিল চাউল দিব লাগিছিল। কৰিম আৰু মেজি ইয়াৰ ডাবল চাইজ হ'ব। এইবাৰ মই নিজৰ ফালৰ পৰা সৰুকৈ কৰিছোঁ। অহাবাৰ আমাৰ মেজি এটা নহয় 3টাও হ'ব পাৰে আৰু ডাঙৰ হ'ব, যদি আপোনালোক লগত থাকে সহযোগ কৰে। গতিকে এটা নিজৰ কাৰণে এটা হাত তালি দিয়ক আৰু আজি সভা আমাৰ সামৰণি বুলি ইয়াতে ঘোষণা কৰিছোঁ। আমাৰ পৰম্পৰা, আমাৰ সংস্কৃতি, আমি আমাৰ গাৰ্জেনখিনি অভিভাৱকখিনিক মই অকণমান ফটোটো উঠোঁ। অভিভাৱক, আমাৰ ছাত্ৰী আৰু বিশিষ্ট ব্যক্তিসকলক আমাৰ মেজি স্থান আনিবলৈ অনুৰোধ। ইট ৱাজ এ গ্ৰেট ডে ইনডিড। খুব ভাল লাগিল, ইমান ধুনীয়াকৈ আমি প্ৰগ্ৰেম কৰিলোঁ, আমাৰ নিজৰ সংস্কৃতি ৰক্ষা কৰিলোঁ। তাৰপিছতে কালি 11 জানুৱাৰী আছিল আৰু 11 জানুৱাৰীত জনৰ বাৰ্থডে। মোৰ 11গৰাকী ষ্টুডেণ্ট আছিল আৰু 11টাৰ পৰা আমাৰ প্ৰগ্ৰেম আৰম্ভ আছিল। তো কোইনচিডেণ্টলি একদম 11 মিলি গৈছে, যিটো আমি লাকি বুলি কওঁ। সেইবাবেহে সকলোৰে সহযোগিতাত আজি এই ইমান ধুনীয়াকৈ বিহুখন আমি উদযাপন কৰি আজি শেষ কৰিলোঁ। সকলোকে ভোগালী বিহুৰ শুভেচ্ছা যাচিলোঁ।